हेलो फ्रेंड्स बहुपद बा पॉलिनोमियल एट टपिकर परा किछुमान इम्पोर्टेन्ट क्वेश्चन आपनालोকৰ কাৰণে লৈ আইছো আগন্তুক जीटीपी जीटी एग्जाমৰ কাৰণে क्वेश्चन বোৰ আপোনালোকে প্ৰেক্টিস কৰিব পাৰে চাওক क्वेश्चन नंबर 1 x² - 2x - 8 বহুপদটোৰ শূন্য দুটাৰ যোগফল কিমান ইয়াতে এটা বহুপদ দিয়া হৈছে এই বহুপদটো কি উলিয়াব লাগে শূন্য দুটা উলিয়াব লাগে আৰু শূন্য দুটাৰ যোগফল কি হেতু উলিয়াব লাগে চাওক একেবাৰে ইজি হয় बहुपदটো কি দিয়া আছে x² - 2x - 8 ओके प्रथमे এই বহুপদটো আমি কি কৰিব লাগিব মধ্যম পদ বিভাজন উপপাদ্য প্ৰয়োগ কৰি আমি ইয়াৰ উৎপাদক আমি উলিয়াম ইয়াতে x² হক কিমান 1 সো 1 ৰ লগত আমি x হক নথকা অৰ্থাৎ ইয়াতে লাষ্টৰ যেটো অংক বা সংখ্যা দিয়া আছে হেতু আমি পূৰণ কৰিম অৰ্থাৎ ধ্ৰুবক সংখ্যাটো পূৰণ কৰিম 1 ৰ লগত 8 পূৰণ কৰিলে কিমান আহিব 8 আহিব ওকে এতিয়া আমি এই মাজৰ পদটো এনেকৈ বিভাজন কৰিম এনেকুৱা সংখ্যা দুটা বাছি লম যাতে যোগ বিয়োগ কৰিলে -2x ৰ সমান হয় আৰু পূৰণ কৰিলে 8 ৰ সমান হয় ওকে সো x² ইয়াতে যদি আমি 4x বহাই দিও 4x + 2x ওকে কাৰণ 4 ৰ লগত 2 পূৰণ কৰিলে কিমান হয় 8 আৰু -4x ৰ পৰা 2x মাইনাস কৰিলে কিমান আহিব -2x তাৰ মানে হল -4x আৰু +2x এই দুটা যোগ বিয়োগ কৰিলে আমি কিমান পাও -2x পাও আৰু 4 ৰ লগত 2 পূৰণ কৰিলে আমি কিমান পাও 8 পাও অৰ্থাৎ পূৰণফল আমাৰ 8 ৰ সমান হ'ব লাগিব আৰু যোগ বিয়োগ কৰিলে আমি যাতে -2x পাও গতিকে -2x ক আমি কি লিখিব পাৰো -4x + 2x আমি লিখিব পাৰো এনেকৈ হজাব লাগে যাতে এই সংখ্যা দুটা পূৰণ কৰিলে আকৌ 8 ৰ সমান হয় ওকে এখিনি হল -8 আছে এইখিনি আমি দিম এতিয়া চাৰিটা পদ হল এতিয়া চাৰিটা পদৰ পৰা আমি প্ৰথম দুটাৰ পৰা কমন লম আৰু পিছৰ দুটাৰ পৰা আকৌ কমন লম x² - 4x দুয়োটাতে x আছে সেই কাৰণে হৰু যেটো পদ আছে x হেতু আমি কমন লম x² আছে ইয়াতে x আছে x কমন লম ইয়াতে বাকি থাকিব x ইয়াতে কিমান বাকি থাকিব 4 ওকে প্লাস ইয়াতে 2 কমন লম ইয়াতে কিমান আহিব x - 4 আপোনালোকে মনত ৰাখিব প্ৰথমে যেটো কমন লব সেকেন্ডত হেতু একে কমন হ'ব লাগিব যদি একে কমন হোৱা নাই তেনে হলে প্ৰথমটোত কিবা ভুল হৈছে ইয়াতে x - 4 কমন গৈছে অৰ্থাৎ ইয়াতে আমি কি লব লাগিব x - 4 লব লাগিব ইয়াতে x - 4 ললে ইয়াতে আমি 2 থাকিব 2 ৰ লগত x পূৰণ কৰিলে 2x আৰু 2 ৰ লগত 4 পূৰণ কৰিলে 8 অৰ্থাৎ এইটো শুদ্ধ হৈছে এতিয়া x - 4 কমন থকাটো x - 4 কেইবাৰ আছে দুবাৰ আছে একবাৰ লম তিনিবাৰ থাকিলে আমি এবাৰ লম কমন থকাটো আৰু কমন নথকাটো আমি পৃথককৈ x + 2 এনেকৈ লিখিলাম ওকে এইখিনি হল এতিয়া এইটো আমি কি কৰিব লাগিব শূন্যৰ লগত কম্পেয়াৰ কৰিব লাগিব কাৰণ শূন্য দুটাৰ যোগফল খুদিছে শূন্য উলিয়াব লাগে therefore আমি লিখিব পাৰো x - 4 = আমি 0 ৰ লগত কম্পেয়াৰ কৰিম আৰু পিছৰটো x + 2 আমি 0 ৰ লগত কম্পেয়াৰ কৰিম ওকে সো x - 4 0 ৰ লগত কম্পেয়াৰ কৰিলে x ৰ মান কিমান আহিব -4 হফালে গলে কি হ'ব +4 পাম আৰু ইয়াতে x = 2 ৰ আগত কি আছে প্লাস হফালে গলে কি হ'ব মাইনাস তেনে হলে আমি মূল দুটা বা শূন্য দুটা পালো এটা হল 4 আৰু এটা হল -2 ওকে 4 আৰু -2 পালো কিন্তু ইয়াতে হুদিছে শূন্য দুটাৰ যোগফল কিমান ওকে প্ৰথমে শূন্য দুটা উলিয়াব লাগিব তাৰ পিছত কি উলিয়াব লাগিব শূন্য দুটাৰ যোগফল ইয়াতে পূৰণফল থাকিলে পূৰণ কৰিম আৰু যোগফল থাকিলে যোগ কৰিম বিয়োগফল থাকিলে বিয়োগ কৰিম ওকে ইয়াতে যেহেতু যোগফল হুদিছে তেনে সংখ্যা দুটা যোগ কৰিম 4 প্লাস আৰু কি আছে -2 ওকে যেহেতু শূন্য দুটাৰ যোগফল বা মূল দুটাৰ যোগফল সো 4 প্লাস মাইনাস -2 4 ৰ পৰা 2 মাইনাস কৰিলে কিমান আহিব 2 গতিকে অপচন বি টো কারেক্ট হ'ব সাক এইটো হল আমাৰ লিংদি প্ৰসেস কিন্তু আমি কেনেকৈ শৰ্ট ট্ৰিক্সৰ জৰিয়তে অৰ্থাৎ হৰু কৈ অৰ্থাৎ আমি কেনেকৈ কম সময়ৰ ভিতৰত সমাধান কৰিব পাৰিম হেতু আমি আলোচনা কৰিম আপোনালোকে এইটো প্ৰথমে শিকি লব এইটো শিকিলে কনসেপ্টটো ক্লিয়াৰ হ'ব এতিয়া চাওক আমি শৰ্টকাট পদ্ধতিত কেনেকৈ সমাধান কৰো ইয়াতে শূন্য দুটাৰ যোগফল দিছে সো এটা শূন্য আমি আলফা বুলি কনসিডাৰ কৰিম আৰু এটা শূন্য বিটা বুলি কনসিডাৰ কৰিম ওকে সো শূন্য দুটাৰ যোগফল কিমান আহিব আলফা + বিটা
ওকে এটা শূন্য আলফা আৰু এটা শূন্য বিটা বুলি আমি কনসিডাৰ কৰিছো তেনেহলে শূন্য দুটাৰ যোগফল কিমান হবে আলফা প্লাস বিটা সো আলফা প্লাস বিটা ইকুয়াল টু মাইনাস বি বাই এ এইটো হল আমাৰ ফৰ্মুলা এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব একেবাৰে কম সময়ৰ ভিতৰত আপোনালোকে সমাধান কৰিব পাৰিব আলফা প্লাস বিটা ইকুয়াল টু মাইনাস বি বাই এ এতিয়া বি আৰু এ কি হেটো চাওক ইয়াতে x স্কয়াৰ মাইনাস 2x মাইনাস 8 এতিয়া x স্কয়াৰ আগত কি আছে 1 গতি x স্কয়াৰ সহগক আমি a বুলি কওঁ যেটো আমাৰ সমীকৰণ আছিল দ্বিঘাত বহুপদৰ ax স্কয়াৰ প্লাস bx প্লাস c এইটো হল আমাৰ আদৰ্শ সমীকৰণ এই সমীকৰণৰ লগত আমি এটো কম্পেয়াৰ কৰিম সো x স্কয়াৰ আগত কি আছে 1 অৰ্থাৎ a এর মান কিমান আহিব a = 1 আহিব এতিয়া bx ৰ আগত কি আছে প্লাস আছে কিন্তু ইয়াতে মাইনাস আছে অৰ্থাৎ ইয়াতে b এর মান কি পাম আমি -2 পাম কাৰণ bx x ৰ আগত 2 আছে সেই কাৰণে ইয়াতে -2 আৰু c কিমান পাম চাওক ইয়াতে c এর মান পাম -8 ওকে অর্থাৎ ax স্কয়ার প্লাস bx প্লাস c এর লগত আমি যদি তুলনা কৰো বা কম্পেয়ার কৰো তেনেহলে আমি পাই আছো এর মান 1 b এর মান -2 c এর মান -8 ওকে এতিয়া আলফা প্লাস বিটাৰ মানটো কি আছিল -b বাই a যেহেতু শূন্য দুটাৰ যোগফল সো -b বাই a মাইনাস এটা হল ফর্মুলা মাইনাস কিন্তু বিত কি আছে আৰু এটা মাইনাস আছে সো -2 ওকে আৰু এর মান কিমান 1 এতে x স্কয়ার হহক a ইয়াতে 1 আছে গতিকে ইয়াতে কি লিখিম আমি 1 লিখিম ওকে সো -1 প্লাস 2/1 সো 2/1 মানে 2 গতিকে आंसरটো আমাৰ একে আহিল অপশন বি টো কারেক্ট হ'ব সক এইটো পদ্ধতি একেবাৰে ইজি হয় আপোনালোকে দুয়োটা এইটো প্ৰথমে শিকি লব তাৰ পিছত এইটো এপ্লাই কৰিবলৈ চেষ্টা কৰিব ওকে আৰু শূন্য দুটাৰ পূৰণফল যদি হোদে তেনেহলে আৰু এটা ফৰ্মুলা আছে আলফা বিটা ওকে আলফা বিটা ইকুয়াল টু c বাই এইটো ফৰ্মুলা মনত ৰাখিব তেনেহলে আমি ইয়াতে প্ৰদানকৈ দুটা ফৰ্মুলা পালো এটা হল শূন্য দুটাৰ যোগফল বা সমষ্টি -b বাই a আৰু এটা শূন্য দুটাৰ গুণফল বা পূৰণফল ইকুয়াল টু c বাই a ওকে সক আৰু এটা প্ৰশ্ন সমাধান কৰো কোশ্চেন নাম্বার 2 4s স্কয়ার মাইনাস 4s প্লাস 1 বহুপদটো শূন্য দুটাৰ পূৰণফল হল সক প্ৰথমে এনেকৈ যদি সমাধান কৰো তেনেহলে টাইম বহুত যাব আপোনালোকে এটো ঘৰত প্ৰ্যাকটিস কৰিব এইটো আমি এইটো পদ্ধতিতে সমাধান কৰিম শূন্য দুটা পূৰণফল হদিছে সো এটা শূন্য আলফা আৰু এটা শূন্য বিটা সো আলফা বিটা শূন্য দুটা পূৰণফল ওকে সো শূন্য দুটা পূৰণফলৰ ফৰ্মুলাটো কি আছিল c বাই a এটো বহুত ইম্পৰ্টেন্ট হয় এটো মনত ৰাখিব শূন্য দুটা যোগফল আছিল -b বাই a আৰু শূন্য দুটা পূৰণফল যেহেতু প্ৰশ্নত পূৰণফল হদিছে সেই কাৰণে আলফা বিটা ইকুয়াল টু c বাই a ওকে তো c এর মান কিমান চাওক ইয়াতে c এর মান 1 কাৰণ লাষ্টত আছে যেটো ধ্ৰুৱক বা আক্ষৰিক সংখ্যা এটো c বুলি কম আৰু a মানে হল s স্কয়ার আগত যেটো হক আছে 4 সো 1/4 অপশন a টো কারেক্ট হ'ব সক একেবাৰে কম সময়ৰ ভিতৰতে সমাধান কৰিব পাৰো আপোনালোকে মধ্যম পদ বিভাজন উপপাদ্য প্ৰয়োগ কৰি এটো সমাধান কৰিব পাৰিব সো কোশ্চেন নাম্বার 3 t স্কয়ার মাইনাস 15 শূন্য বড় পূৰণফল হল ইয়াতে t স্কয়ার মাইনাস 15 দিয়া আছে ইয়াৰ শূন্য বড় পূৰণফল সো শূন্য বড় পূৰণফলৰ ফৰ্মুলাটো কি আছিল আলফা বিটা ইকুয়াল টু c বাই এটো ফৰ্মুলা আছিল ওকে ইয়াতে বহুপদটো দিয়া আছে t স্কয়ার মাইনাস 15 কিন্তু এটো যদি আমি এনেকৈ লিখো ax স্কয়ার প্লাস bx প্লাস c এটো আদৰ্শ ৰূপত যদি আমি লিখো তেনেহলে কি আহিব t স্কয়ার এটো তো ঠিকই আছে t স্কয়ার প্লাস bx b ইয়াতে নাই গতিকে 0 আমি x বুলি লিখিব পাৰো আৰু c এর মান মাইনাস কিমান হ'ব 15 গতিকে এইটো ফৰ্মত আমি লিখিব পাৰো ইয়াতে a এর মান কিমান আহিব 1 t স্কয়ার আগত 1 আছে তাৰ পিছত b এর মান কিমান আহিব b এর মান 0 আহিব আৰু c এর মান কিমান আহিব -15 আহিব ওকে এইখানে আমি ইয়াৰ পৰা আমি পালো এতিয়া c বাই উলিয়াব লাগে তো c এর মান কিমান দি আছে c এর মান -15 ওকে আৰু এর মান কিমান দি আছে এর মান 1 গতিকে -15/1 ইকুয়াল টু কিমান আহিব -15 অপশন ডি টো কারেক্ট হ'ব সো কোশ্চেন নাম্বার 4 3x স্কয়ার - x - 4 বহুপদটো শূন্য দুটা সমষ্টি আৰু গুণফলৰ পাৰ্থক্য কিমান সক ইয়াতে শূন্য দুটা সমষ্টি উলিয়াব লাগিব আকৌ গুণফল উলিয়াব লাগিব আৰু তাৰ পিছত সেই দুটা উলিয়াই আকৌ কি পাৰ্থক্য হদিছে সক একেবাৰে ইজি হয় শূন্য দুটাৰ সমষ্টি যেটো ফৰ্মুলা আছিল আলফা প্লাস বিটা সো আলফা প্লাস বিটা ইজ ইকুয়াল টু কি আছিল -b বাই a ওকে সো -b বাই a মাইনাস এটো ফৰ্মুলা মাইনাস হয় এতে সক b এটো ax স্কয়ার প্লাস bx প্লাস c এটো ফৰ্মত আছে গতিকে b এর মান কিমান ইয়াতে মাইনাস আছে x এর আগত কিমান আছে 1 গতিকে b এর মান কিমান হ'ব -1 ওকে -1 হল এই -2 হল ফৰ্মুলা আৰু এই -1 টো হল x এর আগত x এর সহগ কিমান দি আছে -1
এ এর হহক কিমান দি আছে অর্থাৎ এর মান কিমান x স্কয়ার হহক এ রে বুঝোৱা হয় কারণ ax স্কয়ার প্লাস bx প্লাস c তো ফর্মুলা আছিল সো ইয়াতে কিমান দি আছে 3 আছে ওকে সো মাইনাস মাইনাস প্লাস সো 1/3 পালো ওকে শূন্য দুটা সমষ্টি কি পালো 1/3 আকৌ শূন্য দুটা গুণফল উলিয়াব লাগিব শূন্য দুটা গুণফলৰ ফৰ্মুলা কি আছিল আলফা * বিটা = c/a ওকে একেবারে ইজি ফর্মুলা c এর মান কিমান -4 c এর মান কিমান -4 এর মান কিমান 3 সো -4/3 ক্যান্সেল কটাকটি না যায় কটাকটি করে গলে ইয়াতে আমি কটাকটি করিলে হেতেন কিন্তু এতে ক্যান্সেল না যায় এই কারণে এনে কই রাখি -4/3 তেনহলে শূন্য দুটো সমষ্টি 1/3 পালো আর শূন্য দুটো পূরণফল কিমান পালো -4/3 কিন্তু প্রশ্নত খুদিছে পার্থক্য কিমান অর্থাৎ শূন্য দুটো সমষ্টি এতে পাইছো 1/3 মাইনাস পার্থক্য মানে বিয়োগ কৰিব লাগিব কোনটো -4/3 ওকে শূন্য দুটাৰ পূৰণফল কিমান আছিল -4/3 টো কি কৰিব লাগিব মাইনাস কৰিব লাগিব ওকে সো 1/3 মাইনাস মাইনাস কি হ'ব প্লাস হ'ব 4/3 3 আৰু 3 এলসিএম ত লখাগু কিমান আহিব 3 গতে হৰ বিলাক লব বিলাক আমি যোগ কৰিম 1 + 4 1 + 4 কলে কিমান আহিব 5/3 গতিকে আমাৰ আনসারটো কিমান আহিব 5/3 অপশন সি টো কারেক্ট হ'ব সক নেক্সট কোশ্চেন যদি kx² + 3x + k বহুপদ ৰাখি এটা শূন্য 2 হয় তেন্তে k এর মান হ'ব সক ইম্পর্টেন্ট কোশ্চেন হয় আৰু একেবাৰে ইজি হয় না ইয়াতে বহুপদটো কিমান দিয়া আছে বহুপদটো দিয়া আছে kx² ওকে প্লাস 3x + k এটো বহুপদ দি আছে যেহেতু বহুপদটো শূন্য উলিয়াব লাগে আমি শূন্যৰ লগত কম্পেয়াৰ কৰিম ওকে শূন্যৰ লগত কম্পেয়াৰ কৰি এটো সমাধান কৰিম একেবাৰে ইজি হয় k এটা শূন্য কিমান দি আছে 2 অর্থাৎ x এর মান আমি ইয়াতে 2 বহাই যাম সো k * x এর মান কিমান x এর মান 2 2 এর স্কয়ার প্লাস 3 * x এর মান কিমান 2 ওকে প্লাস k = 0 ওকে implies k * 2 এর স্কয়ার কিমান আহিব 4 প্লাস 3 * 2 6 প্লাস k = কিমান আহিব 0 implies 4 লগত k পূরণ করলে কিমান আহিব 4k plus 6 plus k = কিমান আহিব 0 implies 4k plus k ইয়াতে এটা কি আছে গতিকে কিমান আহিব 5k plus 6 = 0 ওকে implies so 5k 6 এর আগত প্লাস ওপলে গলে কি হবে মাইনাস implies k এর লগত 5 পূরণ হৈ আছে ওপলে গলে কি হরণ 6/-5 গতিকে -6/5 কত আছে সব অপশন ডি টো কারেক্ট গতিকে সক এনেকুৱা টাইপৰ কোশ্চেন আপোনালোকে প্ৰ্যাকটিছ কৰিব ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি এনেকুৱা টাইপৰ আৰু কিছু ইম্পৰ্টেন্ট কোশ্চেন আপোনালোকৰ কাৰণে লৈ আহিম